বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ সি প্ৰিয়াক ইমান ভাল পায় আজিৰ দিনতো ইমান নিস্বাৰ্থ ভাল পোৱা থাকে আচৰিত ভাস্কৰ সঁচাকৈ এটা ভাল ল'ৰা শেষ বুলিলেইতো সকলো শেষ নহয় শূন্যৰ পৰাই নতুনকৈ আৰম্ভ হয় ভণ্টি আমি সকলো তোৰ লগত আছো তই অলপো চিন্তা নকৰিবি কেৱল মানস আৰু বন্দনা নহয় প্ৰীতম নিচি আহিলেহে আমাৰ ঘৰখন সম্পূৰ্ণ হ'ব সেইটো ভুল মই আৰু দুনাই কেতিয়াও নকৰোঁ খুৰী তোমাৰ আশীৰ্বাদ যেন তেওঁৰ লগত সদায় থাকে জীৱনৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে তেওঁ হৰিকাই হৰিকাই গৈছো শুনাচোন বৌ আজি তুমি তেখেতক টিফিনটো দি থৈ আহাগৈ প্ৰিয়া বহুদিনৰ মূৰত আহিছে মই আৰু ওলাই নাযাওঁ ঠিক আছে বৌ কি চাই আছা প্ৰিয়া সকলো আগৰ দৰেই আছে আমিবোৰো আগৰ দৰেই আছো মইহে তোমালোকৰ পৰা বহুত দূৰলৈ গুচি গ'লো ধৰি লোৱা তুমি ক'ৰবালৈ ফুৰিবলৈ গৈছিলা আৰু এতিয়া ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছা কিন্তু সমাজখন সেইবোৰ কথা চিন্তা কৰিব পৰাকৈ তুমি ইমান ডাঙৰ হোৱা নাই নহয় আমিবোৰ আছো ইমানকৈ একেবোৰ কথাকে ভাবি ভাবি এতিয়াৰ ভাল সময়খিনি বেয়া নকৰিবা
বহুদিনৰ মূৰত এইখন ঘৰলৈ ভাল দিন ঘূৰি আহিছে। খুৰাৰাৰ মুখত হাঁহিটো ঘূৰি আহিছে। তুমি এইবিলাক কথা পাহৰি যোৱা। তেতিয়াৰ পৰা আহিম বুলি কৈ এতিয়ালৈকে অহা নাই। এতিয়া অকলে অকলে ৰৈ থাকিবলৈ বৰ দিগদাৰ লাগে। প্ৰিয়া, প্ৰিয়া, ইমান দেৰি কৰিছা? চৰি চৰি। This is for you. আজি আমাৰ ফৰ্মেলি প্ৰথম দিন, সেয়েহে তোমালৈ কি আনিম একো ডিচাইড কৰিব নোৱাৰি এই ফুলখিনিকে আনিলোঁ। অঁ, কম দামী গিফ্ট বুলি নাভাবিবা। নিজেতো পকা ঘৰত থকাৰ সুখপন দিব নোৱাৰিলে। এতিয়া মই ইয়াত কেইদিনমান থাকিব খুজিছো, তাতো আকৌ শান্তি নাই। তুমি থাকিব খুজিছা যেতিয়া থাকা, মই কিন্তু সকীয়াই দিলোঁ তোমাক। ইটোৰ কথা সিটোক লগাই ঘৰখন কিন্তু অশান্তি কৰি নেপেলাবা। এতিয়া সেই সকলোবোৰ প্ৰয়োজন দেউতাই পূৰণ কৰাৰ পাছতো মই কিয় সুখী হ'ব পৰা নাই? গিফ্টৰ দাম নহয়, কিমান আন্তৰিকতাৰে দিছা সেইটোহে ডাঙৰ কথা। আৰু এয়া তোমাৰ প্ৰথম গিফ্ট। এই ফুলখিনি মই সদায় ভালকৈ ৰাখিম। Hey
হেৰা এনেকৈ কিমান আৰু লোকৰ ঘৰত থাকিবা কালিলৈ ঘৰলৈ যামগৈ ব'লা আপুনি যাব খুজিছে যাওক মই হ'লে ইয়াত কেইদিনমান থাকিম সেই ভগা জুপুৰিটোত থাকি থাকি মোৰ কিবা আমনি লাগি গৈছেগৈ আৰুনো কিমান বছৰ জীয়াই থাকিম কওকচোন গতিকে এই পকা ঘৰত থকাৰ মজাটো অকণমান লৈ ন ওলাল আকৌ পকা ঘৰত থকাজনী একেবাৰে নিজৰ ঘৰখন ভগা হ'লেও তাত থকাৰ সমান সুখ ক'তো নাই তুমি থাকিলে থাকিবা মই কিন্তু কালি ৰাতিপুৱাই যামগৈ নিজেতো পকা ঘৰত থকাৰ সুখকণ দিব নোৱাৰিলে এতিয়া মই ইয়াত কেইদিনমান থাকিব খুজিছো তাতো আকৌ শান্তি নাই তুমি থাকিব খুজিছা যেতিয়া থাকা মই কিন্তু সকীয়াই দিলোঁ তোমাক ইটোৰ কথা সিটোক লগাই ঘৰখন কিন্তু অশান্তি কৰি নেপেলাবা তোমাৰ স্বভাৱটোৰ বিষয়ে মই জানো নহয় কি হৈছে মোৰ যিবোৰ প্ৰয়োজন পূৰাব নোৱাৰা বাবে মই মানসৰ লগত কাজিয়া কৰিছিলোঁ অশান্তিৰ সৃষ্টি কৰিছিলোঁ এতিয়া সেই সকলোবোৰ প্ৰয়োজন দেউতাই পূৰণ কৰাৰ পাছতো মই কিয় সুখী হ'ব পৰা নাই মায়ে ঠিকেই কৈছে মানসৰ পৰা দূৰত থাকি মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ কিন্তু মানসী যে মোতকৈ খুৰা-খুৰীকহে বেছি গুৰুত্ব দিয়ে সেই কথাটোৱে মোক বৰ কষ্ট দিয়ে কি যে কৰোঁ একো ভাবিয়ে পোৱা নাই নিশি তুমি মোক কেতিয়াও এৰি থৈ নোযোৱাতো সকলো এৰিয়েইতো তোমাৰ লগত আহিছোঁ আকৌ কিয় এৰি যাম তোমাক লগ পোৱাৰ পিছৰে পৰা মোৰ সুখৰ কাৰণ কেৱল তুমি হৈ পৰিছা কেতিয়াও দূৰ নহবা আৰু যদি কেতিয়াবা এনেকুৱা সময় আহে আমি ইজনে সিজনৰ পৰা দূৰ হ'বলগীয়া হয় তেতিয়া তুমি কি কৰিবা নাজানো কিন্তু এইটো কথা সঁচা যে তোমাৰ অবিহনে জীয়াই থাকিলে মোৰ গোটেই জীৱনটো শূন্যতাৰে ভৰি পৰিব তোমাৰ অবিহনে মইতো আধৰুৱা তেতিয়াহ'লে এই বেয়া লগা কথাবোৰ পাতি আমাৰ সময়বোৰ কিয় নষ্ট কৰিছা তুমি ওচৰত থাকিলে মোৰ জীৱনৰ প্ৰতিটো পলেই সুন্দৰ হয় সঁচা সঁচা এনেকৈ আন্ধাৰত অকলশৰে থকা চকুলোৰ আঁৰত থকা দুখবোৰে কিমান দুৰ্বল কৰে সেয়া তই নকলেও মই বুজি পাওঁ উকিল এজন মাতিছোঁ নিচি আৰু প্ৰীতমৰ ডিভোৰ্চ পেপাৰ ৰেডি কৰিব সেয়ে নিচি অফিচলৈ যোৱাৰ আগতে উকিলজনক অফিচলৈ মাতিছোঁ তুমি কাগজ পাতিবোৰ ভালদৰে চেক কৰি ল'বা পাৰিবানে পাৰিম আংকল আপুনি টেনশ্যন নল'ব তুমি ওচৰত থাকিলে মোৰ জীৱনৰ প্ৰতিটো পলেই সুন্দৰ হয় সঁচা সঁচা ক'ত হেৰাই গ'ল সেই সুন্দৰ সময়বোৰ আজি যে তুমি বহুত দূৰত হয়তো কেতিয়াও
ঢুকি নাপাম তোমাক। খুৰা, তুমি অহা মই গমেই নাপালো। এই মই আৰু কিমান ভিতৰত সোমাই থকাতকৈ বাহিৰত অলপ ৰওঁ বুলি ওলাই আহিলো। এনেকৈ আন্ধাৰত অকলশৰে টোকা চকুলোৰ আঁৰত থকা দুখবোৰে কিমান দুৰ্বল কৰে সেয়া তই নকলেও মই বুজি পাওঁ। তই চিন্তা কৰি নাথাকিবি, সকলোবোৰ ঠিক হৈ যাব। এনেকৈ অকলশৰে বাহিৰত থিয় হৈ থাকিব নালাগে। ভিতৰলৈ আহ, প্ৰিয়াৰ লগত অলপ কথা পাত, মনটো ভাল লাগিব। আহ। হেল্ল'। হেল্ল' আংকুল। শুনা বিকি, কাইলৈ ৰাতিপুৱা তুমি সোনকালে অফিচলৈ আহিব পাৰিবানে? কিয়? উকিল এজন মাতিছোঁ, নিচি আৰু প্ৰীতমৰ ডিভোৰ্চ পেপাৰ ৰেডি কৰিব। সেয়ে নিচি অফিচলৈ যোৱাৰ আগতে উকিলজনক অফিচলৈ মাতিছোঁ। তুমি কাগজ পাতিবোৰ ভালদৰে চেক কৰি ল'বা, পাৰিবানে? পাৰিম আংকুল, আপুনি টেনশ্যন নল'ব। আপুনি যে মোৰ কাৰণে ইমানখিনি কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ। ঠিক আছে, হ'ব। হেৰা, ডিভোৰ্চ পেপাৰত চাইন হোৱাৰ পাছত আৰু কোনো জামেলাই নাথাকিব। সেই ভিকুহুটোক নিচিৰ জীৱনৰ পৰা একেবাৰে আঁতৰ কৰিব পাৰিলেহে মই শান্তি পাম। প্ৰিয়া, টোপনি গ'ল? কিবা খালেনে নাইবা? সাকি গছি জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ